মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি এবাৰ বাংলাদেশত সুৰক্ষিত নহয় হিন্দু অৰ্থাৎ ফিৰিঙতিৰ পৰা খান্দবদা এবাৰ বাংলাদেশত আক্ৰমণ কৰা হৈছে হিন্দুৰ ওপৰত কিয়নো কিছুদিনৰ পৰা দেখা পোৱা গৈছিল যে বাংলাদেশত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল য'ত শেখ হাসিনাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈ থকাৰ মাজতে এবাৰ খবৰ আহিছে যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ কৰিছে বাংলাদেশীয়ে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো হিংসাত্মক প্ৰতিবাদত জ্বলিছে বাংলাদেশ অসম তথা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ হিংসাত্মক ভাৱে জ্বলিছে বাংলাদেশত উগ্ৰ প্ৰতিবাদকাৰীৰ টাৰ্গেট হিন্দু মন্দিৰ বাসগৃহ হিংসাত্মক প্ৰতিবাদত এগৰাকী হিন্দুৰ মৃত্যু হৈছে বাংলাদেশত এগৰাকী হিন্দুৰ মৃত্যু হৈছে বাংলাদেশত এদিনতে বাংলাদেশত 14 গৰাকী আৰক্ষী সহ 100 গৰাকী নিহত হৈছে প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পদত্যাগ দাবীৰে প্ৰতিবাদ হাজাৰ হাজাৰ লোকৰ শেখ হাসিনাক পদত্যাগ বিচাৰিছে চৰকাৰৰ পদত্যাগ দাবীয়ে উত্তপ্ত পৰিস্থিতি সমগ্ৰ বাংলাদেশত হিংসাত্মক প্ৰতিবাদৰ মাজতে বাংলাদেশত দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে এবাৰ হিন্দুৰ ওপৰত আক্ৰমণ কৰা হৈছে বাংলাদেশত প্ৰতিবাদৰ মাজতে হিন্দুৰ মন্দিৰ বাসগৃহত আক্ৰমণ কৰিছে দুৰ্বৃত্তই ইস্কন কালী মন্দিৰৰ লগতে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে হিন্দুৰ বাসগৃহটো আক্ৰমণ কৰিছে বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ মাজত এতিয়া চলি আছে ভীষণ সংঘৰ্ষ ভাৰতীয় নাগৰিকলৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা ভাৰত চৰকাৰে বাংলাদেশত থকা ভাৰতীয় নাগৰিকক সতৰ্কবাণী প্ৰেৰণ কৰিছে যিকোনো পৰিস্থিতি বাংলাদেশলৈ ভাৰতীয় নাগৰিকক যাত্ৰা নকৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা সমগ্ৰ বাংলাদেশত কাৰফিউ জাৰি কৰি কৰ্তন কৰা হৈছে ইন্টাৰনেট নেটৱৰ্ক হিংসাত্মক প্ৰতিবাদত জ্বলিছে বাংলাদেশ আৰু এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰটো কিয়নো বিগত কিছুদিনৰ পৰা শেখ হাসিনা চৰকাৰৰ বিৰুদ্ধে ক্ৰমাগতভাৱে প্ৰতিবাদী কাৰ্যসূচী লৈ আছে বাংলাদেশৰ ছাত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে কিয়নো সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশৰ চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক হৈ পৰিছে বাংলাদেশৰ দল সংগঠনৰ লগতে একাংশ সাধাৰণ জনতা তেওঁলোকে বিচৰা নাই যে বাংলাদেশ স্বাধীন হোৱাৰ পাছৰে পৰা অৰ্থাৎ 1971 চনৰ পৰা বাংলাদেশ যেতিয়াৰ পৰা এখন স্বাধীন ৰাষ্ট্ৰ হ'ল তেতিয়াৰ পৰা বাংলাদেশৰ স্বাধীনতাত যিসকল পৰিয়ালে তেওঁলোকৰ আত্মবলিদান দিছিল সেই শহীদৰ পৰিয়ালক বাংলাদেশত বিশেষভাৱে চাকৰি বা চৰকাৰী সা সুবিধাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰাৰ এক ব্যৱস্থা চলি আছিল কিন্তু এই ব্যৱস্থাক উঠাই ল'বৰ কাৰণে কিয়নো বাংলাদেশৰ নিবনুৱা সমস্যা হ্ৰাস কৰি সাধাৰণ যুৱক যুৱতীয়ে যাতে চাকৰি লাভ কৰে তাৰ বাবে সাধাৰণ যুৱক যুৱতী সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাৰ বাবে হাজাৰ হাজাৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ লগতে দল সংগঠনে চৰকাৰক এই সংৰক্ষণ ব্যৱস্থা উঠাই ল'বৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদে এটা ক্ৰমান্বয়ে হিংসাত্মক কাৰ্যকলাপ লোৱাৰ দিশে আগবাঢ়িছে ইতিমধ্যে হিংসাত্মক হৈ পৰিছে বহু কেইগৰাকী প্ৰতিবাদকাৰীৰ লগতে এটা দিনত 14 গৰাকী আৰক্ষী সহ মুঠ 100 গৰাকী লোকৰ মৃত্যু হৈছে বাংলাদেশত আৰু বাংলাদেশৰ সাধাৰণ জনতা ইফালে তেওঁলোকে বিচাৰিছে বাংলাদেশৰ শেখ হাসিনা চৰকাৰ পতন হওক শেখ হাসিনা চৰকাৰে পদত্যাগ কৰাৰ কথা তেওঁলোকে জনাইছে ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই প্ৰতিবাদকাৰীক আহ্বান জনাইছে আলোচনাত বহিবৰ কাৰণে কিন্তু কোন ছাতেই নাকচ কৰিছে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে বা চৰকাৰৰ সৈতে তেওঁলোকে আলোচনাত বহিবৰ বাবে তেওঁলোকৰ এটাই ডিমাণ্ড এটাই তেওঁলোকৰ শ্লোগান যিকোনো প্ৰকাৰে বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু এফালে দেখা পোৱা গৈছে যে শেহতীয়া খবৰ অনুসৰি বাংলাদেশৰ এই ঘটনাৰ পাছতে হিন্দুক লক্ষ্য কৰি লৈছে হিন্দুক আক্ৰমণ কৰা হৈছে বাংলাদেশত থকা হিন্দু মন্দিৰ ইস্কন মন্দিৰত আক্ৰমণ কৰিয়ে ক্ষান্ত থকা নাই দল সংগঠন বা একাংশ দুষ্কৃতিকাৰীয়ে তেওঁলোকে আক্ৰমণ কৰিছে হিন্দুৰ বাসগৃহটো আৰু এই আক্ৰমণত বৰ্তমান সময়লৈকে এগৰাকী হিন্দু লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে আনহাতে একাধিক ব্যক্তি চিকিৎসাধীন হৈ আছে বাংলাদেশত দুৰ্বৃত্তৰ আক্ৰমণত হিন্দুসকল ইফালে ভাৰত চৰকাৰৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰেৰণ কৰা হৈছে যে বাংলাদেশলৈ সদ্যহতে যিসকল ভাৰতীয় বাংলাদেশলৈ যোৱাৰ কথা চিন্তা কৰি আছে তেওঁলোকে বাংলাদেশলৈ যোৱাৰ কথা তেওঁলোকে পৰিহাৰ কৰক বাংলাদেশলৈ তেওঁলোকে যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বাধা প্ৰদান কৰা হৈছে কিয়নো বাংলাদেশত বৰ্তমান পৰিস্থিতি